এটা জৰাজীৰ্ণ পথৰ বাবে জীয়াতু ভুগিবলগীয়া আছে কলিয়াবৰৰ কুঠৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা অঞ্চলৰ ৰাইজে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ কলিয়াবৰৰ যি বাঘমাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোহাঁইগাঁও সংযোগী এটা গ্ৰাম্য পথত। আৰু এই পথটো বিগত বহু বছৰ ধৰি মেৰামতি নকৰাৰ ফলত এনেদৰে জৰাজীৰ্ণ ৰূপলৈ পৰ্যবেক্ষিত হৈছে আৰু প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে। এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, যাৰ ফলত এনেদৰে জৰাজীৰ্ণ ৰূপ হৈছে এই পথটোৰ। আৰু এইটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোহাঁইগাঁও হৈ জগদম্বা বাগিচা হৈ পুনৰ কুঠৰি সংযোগী এটা পথ। প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো বহু বছৰ ধৰি মেৰামতি নকৰাৰ ফলত এনেদৰে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে। আৰু তাৰ ফলত এই পথটোৰে যাতায়াত কৰা হাজাৰ হাজাৰ পৰিয়ালে এনেদৰে জমৰ যান্ত্ৰণা ভুগিবলগীয়া আছে। এতিয়া বাৰিষা সমাগত, বাৰিষাৰ সময়ত অধিক বেয়া হৈ পৰিছে এই পথটো আৰু যাতায়াত ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে। ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। স্থানীয় লোক আছে, দেখা গৈছে আপোনালোকৰ পথটো বহু বছৰ ধৰি মেৰামতি কৰা নাই, একেবাৰে জৰাজীৰ্ণ অৱস্থা। মই যোৱা বছৰ ইফালে আহোঁতে মানে মই ভাবিছিলোঁ যে ইয়াত তেনেকৈ সংবাদ মাধ্যমৰ জৰিয়তে এইটো দৃষ্টিগোচৰ কৰাওঁ, কিন্তু সেইটো সময়ত কেইজনমান ইয়াৰ মানে AGPৰ নেতা বুলিয়ে ক'ব লাগিব, তেওঁলোকে মোক বাধা দিলে যে এই এসপ্তাহৰ ভিতৰতে এই ৰাস্তাটো তাৰমানে বনাই দিব। কলিতা উপাধিধাৰী এজন AGPৰ নেতা আমাৰ ইয়াৰ, তেখেতে বনাই দিব ক'লে, কিন্তু এসপ্তাহ পাৰ হৈ গ'ল, আজি 1.5 বছৰমানেই পাৰ হৈ গ'ল। ইয়াত মানে জীয়াতু ভুগিছে। এইটো আপোনাৰ 2019 চনত যিহেতু PMGSY ৰাস্তাবিলাক 5 বছৰৰ মূৰে মূৰে এইটো ৰিপেয়াৰিং কৰে বুলি আমি জানো, কিন্তু এইটো আপোনাৰ 2019 চনৰ পিছত আৰু এইটো ৰিপেয়াৰিং কৰা নাই। হয়তো এইটো ৰিপেয়াৰিং কৰা কিবা পইচা পাতি আহিছে যদিও তেওঁলোকে মানে গোটেইখিনি গিলিছে, তাৰমানে গোটেইখিনি হেৰি কৰিছে। এই পথটো আপোনাৰ নাই বুলি ক'লে এইখিনি মিনিমাম 3 কিলোমিটাৰ 3.5 কিলোমিটাৰ হ'ব ইপিনে ভিতৰলৈ যোৱা ৰাজাআলি। কিন্তু ইয়াত বহুখিনি ইয়াত ষ্টুডেণ্ট ল'ৰা ছোৱালী যায় আৰু ৰোগী যায় বা বিভিন্ন ধৰণৰ মানুহ যায়, বিৰাট জীয়াতু ভুগিবলগীয়া হৈছে। মেৰামতি কৰা নাই। আৰু আমি এইটো দেখিছোঁ কলিয়াবৰৰ এইটো উন্নয়ন মানে এনেকুৱা এটা উন্নয়ন হৈছে, আজি 25টা বছৰ এজন বিধায়ক হৈ আছে আমাৰ কেহু মহন্ত ডাঙৰীয়া, তেখেতে এইবিলাক বস্তু চকু দিব লাগে। তেওঁ মাত্ৰ মানে এইটোৱে দেখা গৈছে যে মানে তেওঁৰ যিখিনি তেওঁলোকৰ দলীয় নেতা আছে তেওঁলোকৰ ওপৰত ভৰসা কৰি এৰি দিছে। আৰু এইবিলাক মানে কি হয়, এনেকুৱা হৈছে আমাৰ ইয়াত কাম যিবিলাক আহে এইবিলাক কণ্টেক্টটো কোনোবা এজন ওপৰৰ মানুহে পালে, তাৰপৰা ছাব কণ্টেক্ট হ'ল, ছাব কণ্টেক্টৰ পৰা তেনেকৈ ভাগ কৰি খাই মানে ইয়াত যিবিলাক ৰাজহুৱা অনুষ্ঠান আছে সেইবিলাক মানে নমুনাটো একেবাৰে বেয়া হৈ গৈছেগৈ। ৰাস্তা হস্পিটেলেই হওক, পানী যোগানেই হওক, সম্পূৰ্ণ ইয়াত দুৰ্নীতি চলি আছে। আৰু মানে সেইখিনি ক'বলৈ গ'লেও অকণমান মানে অসুবিধা হয়, কিন্তু নকৈ উপায় নাই। কাৰণ আমিতো জীৱ জন্তু নহয় যে এনেকুৱা এটা অৱস্থাত আমি থাকিম। গতিকে আমি এইটো দৃষ্টিগোচৰ কৰাইছোঁ আৰু ইয়াৰ পৰা আমি মানে ইয়াৰ পৰা তদন্তৰ এটা মানে দাবী জনাইছোঁ যে যিহেতু এইটো 2024ত ৰিপেয়াৰিং হ'ব লাগিছিলে, এইটো অঞ্চল বানপানীৰ আক্ৰান্ত অঞ্চল, প্ৰায় 1 ফুট 1.5 ফুট পানী হৈ যায় ৰাস্তাত। গতিকে এইটো ৰাস্তা অকণ ভালকৈ নিৰ্মাণ কৰিব লাগে যাতে ৰাইজৰ সুবিধা হয়। নিশ্চয় ৰাইজৰ সুবিধা হ'ব লাগে আৰু যি ৰাস্তাটো নিৰ্মাণ হ'ব লাগে। আপোনাৰ ওচৰত আহিছোঁ, কেনেকুৱা অসুবিধা হৈছে পথটো বেয়া হৈ থকাৰ কাৰণে? বহুত অসুবিধা আমাৰ, যি ল'ৰা ছোৱালী অসুবিধা। বাৰিষাততো আকৌ আঁঠু পানী হৈ যায়, একেবাৰে ল'ৰা ছোৱালী যাব নোৱাৰে। বাৰিষা অকণমান বৰষুণ দিলে গোটেই গাতে পানী হৈ যায়, ল'ৰা ছোৱালী যাব নোৱাৰে, আধা বাটত পৰি ঘূৰি আহে আৰু স্কুলত যাব নোৱাৰে, টিউশ্যনত যাব নোৱাৰে। এয়াই আৰু কি ক'ম, বিজেপি চৰকাৰ থাকোঁতেও আমাৰ কলিয়াবৰত AGP বিধায়ক 25 বছৰ আছিলে, এয়াই উন্নয়ন কি ক'ম আৰু। উন্নয়ন চাবলৈ গ'লেতো 25 বছৰ নিজকে লাজ লাগে। বিজেপি চৰকাৰ থাকোঁতেও আমাৰ কলিয়াবৰত বিজেপি নেতৃত্ব মিত্ৰজোঁট থাকোঁতেও এয়া আমাৰ উন্নয়ন। স্কুল নাই, অংগনবাদীবোৰতো একেবাৰে ভাঙি চিঙি পৰি গৈছে, স্কুলবোৰত টাইম টেবুলে একো নাই, তাত খোৱাৰ খাদ্যৰ ব্যৱস্থা ভাল নহয়, উন্নয়নৰ মুখ একো দেখাই নাই। নিশ্চয় ইয়াৰ ৰাইজে তেওঁলোকে উল্লেখ কৰিছে যে উন্নয়নৰ মুখ দেখা নাই। আৰু তাৰে এক উদাহৰণ এয়া হৈছে এটা গ্ৰাম্য পথ 715 নং ৰাষ্ট্ৰীয় ঘাইপথ, বাঘমাৰীৰ পৰা গোহাঁইগাঁও সংযোগী এই পথ, প্ৰায় 3 কিলোমিটাৰ পথটোৰ জৰাজীৰ্ণ অৱস্থাই আচলতে দাঙি ধৰিছে কিমান উন্নয়ন হৈছে কলিয়াবৰ সমষ্টিৰ পূব প্ৰান্তত থকা কুঠৰি গাঁও পঞ্চায়তৰ এই এলেকাসমূহত। এনেদৰে জৰাজীৰ্ণ
জৰাজীৰ্ণ পথৰে বছৰ বছৰ ধৰি যাতায়াত কৰিবলগীয়া আছে আৰু কিন্তু এই পথসমূহ মেৰামতিৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে পঞ্চায়তেই হওক বা সংশ্লিষ্ট বিভাগ লোক নিৰ্মাণ বিভাগে যি ধৰণৰ কাম কৰিব লাগিছিল তেনেকুৱা কাম কৰা নাই। আৰু এজন আহিছে, আপুনি ই ৰিক্সা চালক নেকি? ই ৰিক্সা চালক হয়। এইটো ৰাস্তা আজি প্ৰায় 8-9 বছৰ ধৰি বহুত বেয়া হৈ আছে। তো আমি কেশৱ ছাৰক কেইবাবাৰো আহ্বান জনাইছিলোঁ এই ৰাস্তাটো বনাই দিয়াৰ কাৰণে। তেওঁলোকে আমাক আশা দিছিলে যে ইলেকশ্যনৰ পিছত ৰাস্তাটো বনাই দিব। যিহেতু এতিয়া চৰকাৰ গঠন হৈ গ'ল, তো কেশৱ দাক এটা আহ্বান জনাম যে অতি সোনকালে আমাৰ ৰজা আলি কুঠুৰী যিটো ৰজা আলি ৰাস্তা আছে, তেওঁলোকে এই ৰাস্তাটো আমাক অতি সোনকালে বনাই দিব লাগে। আৰু 2 নম্বৰ কথা হ'ল কি, ৰাস্তাটো মানে ইমান বেয়া হৈছে, এটা পেচেণ্ট যি ডেলিভাৰী পেচেণ্টেই হওক বা অইন মানুহে হওক লৈ যোৱাটোৰ কাৰণে মানে খুব বেয়া হৈছে। আৰু অকণমান যে নহয়, একদম ৰজা আলিৰ পৰা গোহাঁইবাৰীলৈকে বহুত প্ৰায় 6-7 কিলোমিটাৰ ৰাস্তা খুবেই বেয়া, মানে গাড়ী যাবলগীয়া বা পেচেণ্ট লৈ যাবলগীয়া তেনেকুৱা কোনো পৰিৱেশ নাই, এনেকুৱা অৱস্থা হৈ আছে আমাৰ এই ৰাস্তাটো। তো কেশৱ দাক আমি এটাই আহ্বান জনাম যে কেশৱ ছাৰে আমাক এই ৰাস্তাটো অতি সোনকালে বনাই দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। নিশ্চয় তেওঁলোকে আহ্বান জনাইছে স্থানীয় বিধায়কক যে শীঘ্ৰে এই পথটো নিৰ্মাণ কৰিব লাগে। ৰজাৱলীৰ পৰা গোহাঁইবাৰী যি সংযোগী পথটো একেবাৰে জৰাজীৰ্ণ ৰূপ, আৰু বিধায়কগৰাকীক তেওঁলোকে আহ্বান জনাইছে যিহেতু এতিয়া চৰকাৰ গঠন হ'ল, শীঘ্ৰে এই পথটোৰ মেৰামতিৰ দাবী জ্বলিছে। এই পথটোৰে যাতায়াত কৰা বা এই পথটোৰ আশে পাশে থকা গাঁৱৰ ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।